এনেকৈ ধৰি পেলাই পিছা এইটো ধৰি লওঁ লাহেকৈ তাক দাঙি দিছোঁ হ'ল কষ্ট পোৱা নাই কি ঠিক আছে তাৰপিছত কি ৰখি আছে এনেকৈ ধৰি ল'লে এই বান্ধ চা এই ভৰিটো তাত দুখ পাইছে নাই আঘাতপ্ৰাপ্ত ভালকৈ একদম চকু তকু মেলাই নাই এতিয়া ৰেস্কিউ টিম আহি আছে আৰু এইপিনে এজনী এয়া আৰু এইপিনে চেন্সলেছ হৈ গ'ল সঁচা নহয় কিন্তু দেই এক্টিংহে আমি দেখুৱাইছোঁ স্কুলত কেনেকৈ ল'ৰা ছোৱালীসকল ভূমিকম্প আহিলে সাৱধানতা অৱলম্বন কৰিব লাগিব এয়া আকৌ অভিনয়হে দেই সঁচা বুলি নাভাবিব যিহেতু অসমত বৰ্তমান সময়ত ভূমিকম্পৰ প্ৰকোপ আগতকৈ বৃদ্ধি পাইছে সেয়েহে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা আনিবলৈ ভূমিকম্পৰ ওপৰত কিছু জ্ঞান দিয়া হৈছে ভূমিকম্প আহিলে কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব কেনেকৈ নিজকে বচাব লাগিব নিজকে কেনেকৈ ছেফ কৰি ৰাখিব লাগিব তাৰ ওপৰত আমাৰ অধ্যক্ষ মহোদয়ৰ লগতে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক অকণমান জ্ঞান দিলে আৰু লগতে অকণমান প্ৰেক্টিছ কৰিও দেখুৱালে আৰু তাকে মই অকণ ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া সোমা তলত সোমাই থাক বেঞ্চৰ তলত সোমাই থাক চাইলেণ্ট বজোৱা বন্ধ হ'লে যাবি এতিয়া মই আৰু এটা কথা কোৱা নাই তোমালোকক টেবুলৰ তলত সোমালা আৰু ক'ত যাবা বেঞ্চৰ তলত আৰু ক'লৈ যাবা যদি জেগা নোপোৱা এই যে স্কুলৰ কাষৰ কৰ্ণাৰবিলাক আছে চুকবিলাক যে আছে চুকত থাকিবা চুকত খুটা এটা আছে নহয় সোনকালে ভাগি নপৰে মাজডোখৰহে ভাঙি পৰে কাষটো কিন্তু ভাগি নপৰে সেইকাৰণে তোমালোকে বেগটো মূৰত লৈ পেলাই সেই স্কুলৰ 4টা চুকৰ কৰ্ণাৰত গৈ ৰখি থাকিবা ৰখি থাকিবনে বহি থাকিব লাগিব হয় মূৰটো মানে কি কয় মূৰৰ ওপৰত বেগটো থৈ পেলাই ৰখি থাকিব লাগিব যেতিয়ালৈকে ভূমিকম্প শেষ নহয় তোমালোকে নিজৰ নিজৰ শ্ৰেণীকোঠাৰ ভিতৰত খুব ধুনীয়া দৌৰা দৌৰি ভুলতো নকৰিবা লাহে লাহে তোমালোকে নিজৰ জেগাতে বহি পেলাই বেঞ্চৰ তললৈ লাহেকৈ মূৰটো সোমোৱাই দি মূৰটো ঢাকি ৰাখিবা বেগটো ল'বা ঢাকি ৰাখিবা আৰু যিখিনিয়ে জেগা নাপালে বেঞ্চৰ তলত এই কৰ্ণাৰত গৈ পেলাই বহি দিবা হ'ল তাৰপিছত চাইলেন শেষ হ'ব ধুনীয়াকৈ বেগটো মূৰত লৈ এটা লাইনত এটাহে লাইন মানে এটা ক্লাছৰ এটা লাইন 2টা লাইন নকৰিবা কোনো অগা পিছাও নকৰিবা দৌৰা দৌৰি বোলে মই আগত যাওঁ মই পিছত যাওঁ নকৰিবা ধুনীয়াকৈ চিষ্টেমেটিক লাহে লাহে ওলাই আহি পেলাই আকৌ এনেকৈ আমি ৰখি দিম